ৰাম নাৰায়ণ ৰাম এজন বেলেগ ধৰণৰ বিয়েহী, যিয়ে কোনো মহান ব্যক্তিৰ কৃপা লাভ কৰিলে তেওঁ ইফালে সিফালে ঘূৰি ফুৰে। ধৰা যাক কোনো সিদ্ধ মহাত্মাই স্থিৰ কৰিলে যে লাখ বছৰ ধৰি কৰা সাধনাৰ ফল তেওঁ মাথো এটা মিনিটতে দিয়ে, তেতিয়া তেওঁ চাই যদি এইদৰে বাধা দিব পাৰি তেন্তে সেই ফল তেওঁ পাব। সেইসকল লোকে কাম, ধন সম্পত্তি আদিৰ জৰিয়তে বাধা দিবলৈ ব্যৱস্থা কৰিলে। প্ৰতিটো দেশৰ নিজৰ নিজৰ ধৰণ আছে। মই এবাৰবাৰ পাহাৰত গৈছিলোঁ। তাত কিছুমানে মোক ক'লে, তোমাৰ দেশৰ মানুহবোৰ অসভ্য, প্ৰকৃতি ঢাকি ঢাকি চলি ফুৰে। মই ক'লো, সিহঁতে তোমাকো অসভ্য, বৰ্বৰ বুলি কয়। তাত যোৱাৰ সময়ত মই কাপোৰ খুলি গৈছিলোঁ। সেইবাৰ মোৰ সৈতে ইয়াৰ দুজন মানুহ আছিল, সিহঁত লাজ পাইছিল। মই ক'লো, ইয়াত যাবলে কাপোৰ খুলি যোৱাটো লাগিব। যাই নহওক, সিহঁতে ডাঙৰ লাজত পাছলৈ হটিল। সিহঁতে কাৰোবাকো চাই থাকিব নোৱাৰিলে।